মুখৰ পৰা এটাই দাদা মই আজি মৰালৈ নাযাওঁ ন এপ্লিকেশ্যনখন মেইন ব্ৰাঞ্চত জমা দিবলগীয়া হৈছিলে ষ্টুডিঅ' টাইপ লুকছ দিয়া হ'ব তোৰ লগতে যাম আৰে কাৰণ কো 93 নমস্কাৰ সকলোকে মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি কাম কেইটামানত মৰাণলৈ যাবলৈ ওলাইছোঁ কি কাম কি কথা সকলোখিনি বাটত গৈ পাতিম এতিয়া মই বেছি কথা নকওঁ ডাইৰেক্ট ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাড়ীত গৈ সকলোখিনি ভালকৈ পাতিম এতিয়া মা পোৱালি আৰু মই যাম চ' আমি তিনিটাই যাম কি কাম কৰা হয় সকলোখিনি চাই থাকক আৰু যিসকল মোৰ চেনেলটো নতুন হয় সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো চাই যদি সকলোৱে ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি যাব চ' এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকক এটা কথা জনাও যে ৰিসেন্টলি এটা ডান্স ভিডিঅ' কৰা হ'ল সেই ভিডিঅ'টো কৰিলে আপোনালোকে আগৰ ভিডিঅ' এটা দেখিছিলে পুৰবী বা বুলি বায়েগৰাকীয়ে ডান্স ভিডিঅ' এটা বনাইছিলে আগতে চ' তেওঁ পুনৰ আৰু এটি ডান্স ভিডিঅ' এইকেইদিনত শ্বুটিং কৰিলে এইটো শ্বুটিংটো কমপ্লিট হ'ল কালি পৰহি আজৰি হ'লোঁ আমি চ' তাকে সেই ডান্স ভিডিঅ'টো তেওঁৰ চেনেলত অতি সোনকালে আহি আছে চ' মই ডেছক্ৰিপশ্যনত তেওঁৰ চেনেলৰ লিংক দি দিছোঁ আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে সেইসকলেতো পাই যাব আৰু যিসকলে কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক আৰু লগতে ভিডিঅ'টো আপলোড কৰিলে মই কমিউনিটি লগাম চ' আপোনালোকে ভিডিঅ'টোত যেন অলপ মৰম সঁহাৰি যাচি কৰ এতিয়া আমি আহি বটামৰা পালোহি তই কেলৈ আহিছ আজি এনেই ৰাতিপুৱা মানে তাই এনেকুৱা নক্সা লগাইছিলে আজি মই তাইক তুলিলোঁ নে তাৰপিছত তুলিলোঁ সাৰ পালে সাৰ পাই মানে মুখৰ পৰা এটাই দাদা মই আজি মৰালৈ নাযাওঁ ন নে কেনেকৈ আছিলে মই নেযাওঁ নহয় অঁ নেযাওঁ নহয় দাদা আজি মই মৰালৈ নাযাওঁ নহয় সেইটো তেল মাৰিছে মানে চ' ৰাতিপুৱাৰ পৰা অকল সেইটো কথাকে কৈ নানো বুলি কৈছিলোঁ কিন্তু এতিয়া ওলমিলে অকণমান আছে তাৰ পাছত আমি মৰাণ পামগৈ হয়নে নহয় অঁ বুলি ক অ' হয়নে ক এক কথা মোক নেগু ক'বলৈ আহিছে কেলৈ কৈছে সেইটো কৈ দে এক নেগু বুলি কোৱাৰ কাৰণটো হ'ল মাহঁতৰ লগত ইমান বেছিও নহয় কিন্তু প্ৰায় হয় মানে কিন্তু মোৰ লগত বেছি হয় যলৈকে ওলাওঁ মানে যলৈকে যাওঁ মানে মই ওলমিব আৰু মানে নিনিলেও মানে তাই কেংকেঙাই থাকিব সেইটো কাৰণে এক ঘৰত নাম দিছে নেগু ক'তো যোৱাৰ কাৰো শান্তি নাই য'তেই গ'লেও ওলমিব এই আনকি মানে আমাৰ পাপাৰ স্কুলত সেইখিনি ক'ব নালাগে স্কুলত যাব লাগে চলো বজাৰ চ' এতিয়া আমি ফাৰ্ষ্ট যাম ATM মে এণ্ড ছেকেণ্ড যাম গাড়ী মই এতিয়া কাৰ লগত যাম তোৰ লগত যাম নে মাৰ লগত যাম তোৰ কথা ডিচিশ্যনটো ল কাৰ লগত যাবি নাই তোৰ লগতে যাম কেলে তোৰ লগতে যাম আৰে কাৰণ ক মোৰ লগত যাবি বুলি মই গম পাইছোঁ ন কাৰণটো কি এতিয়া আমি আহি মৰাণ পালোহি হয় 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 ক'ত ফচিলো
ইমানে ট্ৰেফিক লাগিছে আজি তো টাউন পালোহি আমি কিন্তু আমি ট্ৰেফিকত এতিয়া ফচি আছো সো ফাইনেলি আমাৰ ট্ৰেফিক ক্লিয়াৰ হ'ল এতিয়া আমি যাম তেল ভৰাবলৈ আৰু তাৰ পিছত যাম আমি গাড়ীখনৰ কি হ'ল চকা এটা পাঞ্চাৰ হৈ আছে সেইটো পাঞ্চাৰ মাৰিবলৈ দিব লাগিব সো তাকে এতিয়া আমি কামবিলাক ষ্টাৰ্ট কৰোঁ লেটস গো তো আজি ৰ'দ ইমানেই বেছি অৱস্থা সঁচাকৈ একদম বেয়া কৰি দিছে মই এটিএমলৈ গৈছিলোঁ অকণমান ওলাই যাওঁতে মানে যিটো পুৰিলে গা লগতে এতিয়া পেট্ৰল ভৰালোঁ আৰু ঘপকৈ তাত দেখিলোঁ যে পেট্ৰলৰ লিটাৰ 93 পইণ্ট কিবা এটা হৈ আছে কি ক'ম আৰু 93 আৰে বকৰা ভিতৰফালে নে বাহিৰফালে তো ৰুমটোৰ কাৰণে এতিয়া মোক লাগে ৱালপেপাৰ লাগে তাৰপিছত ভাল চকী এখন লাগে যিখনত মই বহি ভালকৈ দিনৰ দিনটো কাম কৰি থাকিব পাৰোঁ কাৰণ এতিয়া নৰ্মেল চকীত বহি থকা হৈছে সেইটো কাৰণে পূৰা গা চা বিষ হৈ যায় কাৰণ টাইমটো বহুত এডিটিঙত মই দিবলগীয়া হৈছে সেইটো এতিয়া বহুতখিনি শিকি থাকিবলগীয়া হৈছে বা নিজে কৰি থাকিবলগীয়া হৈছে তো টাইমটো বহুত দিবলগীয়া হয় সেইটো কাৰণে টাইমটো দি মানে নৰ্মেল চকীত বহি গা চা বিষ হৈ যায় সেইটো কাৰণে চকী এখন দিব লাগে তাৰপিছত ৰুমটোৰ কাৰণে মই এতিয়া ৰুমটোত ৰং নেমাৰো ভাবিছোঁ ৰুমটোত ডাইৰেক্ট ৱালপেপাৰ লগাম বুলি ভাবি থৈছোঁ চ' সেইটো কাৰণে ৱালপেপাৰ এতিয়া অফলাইন পাম নে সন্দেহ আছে তাকে তাৰপিছত আৰু দুটামান ইণ্টাৰেষ্টিং বস্তু আহি আছে মোৰ সেইকেইটা কি এতিয়া মই আপোনালোকক ভালকৈ কৈ নিদিওঁ মই ৰুমটোৰ কাৰণে আজি কি বস্তু লোৱা হয় সেইখিনি আপোনালোকক দেখুৱাম তাৰপিছত ৰুমটো যেতিয়া হয় তেতিয়া মানে বস্তু যেতিয়া লাহে লাহে আহি থাকিব তেতিয়া আপোনালোকক লাহে লাহে দেখুৱাই যাম কি আহে বা কেনেকৈ ৰুমটো বনাম বহুত গৰম উঠিছে গৰমত অৱস্থা একদম বেয়া হৈ গৈছে মাস্কটো তিতি গৈছে মোৰ আশা আছে ইয়াত পাম নাই কি সন্দেহ আছে আশা আছেহে ওলাইছে চ' এতিয়া দোকানখন পালোহি ইয়াত কি লোৱা হয় চাওঁগৈ ভিতৰত কি পাওঁ ৰুমটোলৈ সুধিয়া আকৌ আছেনে সুধিয়া এনেও কলা আৰু কলা দেখিছে ও বাবৰে বেয়াত গৰম দে নহয় এই ৰিলছো নাই বনাম এনেই এতিয়া আমি চকাটো যে দিছিলোঁ সেইটো নিবলৈ আহিলোঁ তাৰ পাছত মায়ে এতিয়া বজাৰ কৰি আছে তাৰ পাছতে আমি ঘৰ যাম চাগে চকাটো কিবা ঠিক কৰি আছে নহয় কি এইবোৰ ফ্ৰীকে দিছে নেকি এটকাত এটা পাগল বাপৰে এই উপা 10 টকা পালো 10 টকা থপা তুমি কইলে না ওখিনি আছে ভাল হয় এবো হেকানে মই চাইছো ফ্ৰীকে দিছে চাগে বলো থপা তুমি কৰে কি মই লৈ ললো ভাল হয় এবো ভালে ওলাব লাগে এটকাত কি দিছে বে ঘৰনে মই দিলে হ লৈ আহিছে বজাৰ যা নাই হয় বেলা মাল কৰিব নাই পন হয় দিয়া গুটে মানুহ খেদা খেদি কৰিছে খেদিছে কেলে বন্ধ সব পাই দিছে কেলে বন্ধ হৈ আইলে গুটেব সব বন্ধ হৈ গল আমাৰ চৰাইদেউটো খোলা আছিল নাই আজি একো নি দিয়ে 10 টকা খোলা আছে ইনচাস কি মেৰা লগল হৈছে এসপিখনৰ মতে চৰাইদেউ ডিস্ট্ৰিক্টত খোলা আছিল আৰু ডিব্ৰুগড় ডিস্ট্ৰিক্ট 12টাত বন্ধ আছিল আৰু চৰাইদেউ ডিস্ট্ৰিক্ট 5টাত বন্ধ আছিল 5টাত বন্ধ আছিল চৰাইদেউ ডিস্ট্ৰিক্ট কিন্তু আজি 12টাতে সব কৰাই দিলে আমি এতিয়া মৰণৰ পৰা আহি পালোহি মনৰ যিমানখিনি কাম আছিলে বা যিমানখিনি বজাৰ আছিলে সকলোখিনি কৰা হ'ল কিন্তু মোৰ মেইন কামটো নহ'ল কথাটো কওঁতে অলপ খেলি মেলি হৈছে মোৰ মেইন কামটো নহ'ল একো নাই পাছত আকৌ মই কৰি ল'ব লাগিব চ' আজি মৰণৰ পৰা অনা হ'ল এখন যিখন দেখিছে
এই চকীখন এটা কাৰণে আনিলোঁ কাৰণ এইকেইদিন এডিটিঙত অলপ বেছি টাইম দিবলগীয়া হৈছে ভিডিঅ' এডিটিঙত কাৰণ এইকেইদিন কেইবাটাও কাম কৰি থকা হৈছে চ' সেইটো কাৰণে এনেকুৱা নৰ্মেল চকী হ'লে অলপ মানে গা চা বিষ হৈ পৰে কাৰণ দিনৰ দিনটো লাগি থকা হয় আকৌ ৰাতিও প্ৰায় মোৰ 10-11 বাজি যায় সেইটো কাৰণে চকীখন আনিলোঁ আৰু এই চকীখনৰ প্ৰাইচ পৰিলে 5000 চ' তাকে চকীখন হৈছে এইখন অলপ আৰাম লাগে কিয়নো নহ'লে বহুত কষ্ট হৈ পৰে ৰাতি শোৱা টাইমত বাকী টাইমত একো নাই চকীখন অনা হ'ল আৰু লগতে এখন মাউচ পেড এখন অনা হ'ল তাকে আৰু এই দুটা বস্তুৱে অনা হ'ল আৰু মাহঁতে কিবা কিবি কাম কৰিলে এতিয়া মই ৰুমটো ল'বলৈ লৈছোঁ মই দেখুৱাইছোঁ চ' এইটো যিটো ৰুম আমি ইয়াত চেলেঞ্জ ভিডিঅ'কেইটা কৰিছিলোঁ এইফালে বাইদেউ চ' এই ৰুমটো মই অলপ গোটেইটো বেলেগ কৰিব লাগিব গোটেই লুকছটো মই যিমান পাৰোঁ ষ্টুডিঅ' টাইপ দিবলৈ ট্ৰাইটো কৰিছোঁ চ' ৰুমটো এইটোৱে চ' মই ভাবিছিলোঁ কেইটামান বস্তু অফলাইনত পাই যাম বুলি যিবিলাক নৰ্মেল বস্তু কিন্তু অফলাইন নাই চ' মই অনলাইনে বস্তুকেইটা আনিব লাগিব এই ৱালবিলাকৰ ৰং মৰা নহয় এই ৱালবিলাকত মই ডাইৰেক্ট ৱালপেপাৰ লগাম বুলি ভাবিছোঁ চ' তাকে যিমান পাৰোঁ লুকছটো ষ্টুডিঅ' টাইপ দিবলৈ ট্ৰাই কৰিম আৰু কেনেকুৱা কি কৰা হয় ৰুমটোত মই আপোনালোকক সেইখিনি দেখুৱাম চ' সকলোখিনি কৰি লৈ সেইটো এটা এক্সট্ৰা ভিডিঅ' আপোনালোকলৈ বনাম চ' তাকে আৰু কেইটামান বস্তু এতিয়া লেপটপটোৰ কাৰণে মোৰ এডিটিং ছেটআপটোৰ কাৰণে কিবৰ্ড এখন আহি আছে আৰু মাউচ এটা তাকে আৰু ব্লগটো এতিয়া বেছি দীঘল নকৰোঁ বহুত গৰম উঠিছে গা ঘামি গৈছেগৈ চ' আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'ত চাই ভাল পালে আৰু কেইটামান এতিয়া নেক্সট খুব ধুনীয়া ভিডিঅ' কেইটামান আহি আছে আমাৰ বাইদেউ ডান্স ভিডিঅ' একদম সব সিলেক্ট হৈ গ'ল আৰু লগতে সব লোকেশ্যন সব ভবা হৈ গ'ল পিছলৈ গৈছোঁ দেই সকলোখিনি ভবা হৈ গ'ল চ' এতিয়া সোনকালে অকল আমি শ্বুটিংটো কৰিবগৈ লাগে এইকেইদিনতে কাইলৈ পৰহিলে ভিতৰতে শ্বুটিংটো কৰা হ'ব মানে এইকেইদিনতে কৰা হ'ব আৰু কোনোবাই চ' তাৰপিছত আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিম গান হ'ব নাপাওঁ গানটো এতিয়া তাকে আজিৰ ভিডিঅ'টো ইমানতে এতিয়া সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'ত চাই ভাল পালে যদি ভিডিঅ'ত চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি কোনোবা আমাৰ চেনেলটোত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাৰণ অলপ সঁহাৰি মৰম যাচক তেতিয়াহে আৰু ভাল কাম যাবলৈ অলপ মৰম যাচক সঁহাৰি যাচক তাকে আৰু আপোনালোকে ইনষ্টাগ্ৰামতো চেক কৰি চাব পাৰে আমি ইনষ্টাগ্ৰামত ইউটিউবতকৈ আগত আপোনালোকে বা ইউটিউবতকৈ বেছিকৈ আপোনালোকে ইনষ্টাগ্ৰামত আপডেটবিলাক সোনকালে পাই থাকিব চ' তাকে ডেছক্ৰিপশ্যনত লিংক আছে দুইটাৰে চ' যদি বিচাৰে তেতিয়াহ'লে আমাক তাতো অলপ মৰম যাচিব পাৰে চ' ধন্যবাদ